হেল্ল' ভিউৱাৰ্ছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। ৩-৪ দিনৰ পৰা ইমানেই ঠাণ্ডা যে মৰ্ণিং উঠিবও মন নাযায় জল্দি আৰু কাম কৰিবও মন নাযায়। তাৰপাছতনো আৰু কি, মই ৰুমটো চাফা কৰিলোঁ, বাহিৰত ওলাই দেখোঁ নানা আহিছে। নানাৰ লগতে বহুত টাইম কথা পাতিলোঁ, ঠাণ্ডাৰ কথা সুধিলোঁ আৰু বহুত কিবা কিবি। দিনবোৰ ইমান সোনকালে যাই আছে গমকে নাপাওঁ। যিহেতু মোৰ নানাই চাহ নাখায়, সেইকাৰণে মায়ে গাখীৰ আৰু বিস্কুটে দিলে খাবলৈ। নানাৰ ফালে চাই মই এটা কথাই ভাবি আছিলোঁ যে আমি ইমান এজলৈকে থাকিব পাৰিমনে। থাকোঁতে দুপৰীয়াৰ খোৱা বনাবলৈ হ'ল। মায়ে এয়া ৰঙালাও কাটি আছিলে। তাৰপিছতে মই আৰু ক'লোঁ বলক আজি আমি কৰ্দৈ খাম। তাৰপিছতে মায়ে এটা এটাকৈ বহুকেইটা কৰ্দৈ পাৰি দিলে। কৰ্দৈকেইটা মাটিত পৰি বেয়া হৈ যোৱাতকৈ এনেকৈ ধৰাই ভাল, সেই বুলি গোটেইকেইটা এনেকৈ ওপৰতে ধৰি হাতত থকা খৰাহীটোতে দি দিলে। বহুত কেইটা কৰ্দৈ আমি পাৰি ল'লোঁ, এতিয়া কিন্তু খোৱাহে কথা। তাৰপিছতে পাকঘৰত চালোঁ মায়ে ৰঙালাও বনাই আছিলে। তেনেকাতে ময়ো গৈ দমকলৰ পাৰতে এনেকৈ ধুই ল'লোঁ আৰু ধনিয়া অকণমান উঠাবলৈ গ'লোঁ বাৰীৰ পিছফালে। সেইটো কৰ্দৈত ধনিয়া দিম, ধনিয়াৰ স্মেলটোৰ কাৰণে বহুত ভাল লাগে খাই। তাৰপিছত এটা মই পকা জলকীয়াও ছিঙি ল'লোঁ, লৈ গোটেইখিনি ধুই ল'লোঁ আৰু কাটিবৰ কাৰণে মাৰ হাততে দি দিলোঁ। এয়া মায়ে এটা এটাকৈ গোটেইকেইটা কৰ্দৈ কাটি আছিলে আৰু মই চাই আছিলোঁ। বতৰটো যিহেতু ঠাণ্ডা, সেইটো কাৰণে টেঙা খোৱাৰ মজাই বেলেগ। দাদাও তেওঁৰ কাম কৰি আছিলে। তাৰপিছতে মায়ে এটা এটাকৈ গোটেইবোৰ কাটি ল'লে আৰু তেনেকাতে দাদাও আহি পালে দোকানৰ পৰা। আহিয়ে বাৰাণ্ডাতে বহি ৰ'দ অলপ পোৱাইছিলে। আপোনালোকৰ মোৰ ভিডিঅ'ছবোৰ চাই ভাল লাগিলে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট এটা কৰি জনাব আৰু লগতে ছাবস্ক্ৰাইবো কৰি দিব। চাওঁতে মাৰ কৰ্দৈ কাটি ৰেডি হৈ গ'ল আৰু ষ্টাৰ্ট কৰিছে জলকীয়া কাটা। যিহেতু বেছি জলকীয়া দিলে টেঙা খাই ভাল লাগে। তাৰপিছতে এয়া মায়ে প্ৰথমতে মোহাৰি ল'লে নিমখ আৰু জলকীয়াখিনি, লগতে ধনিয়াখিনি। তাৰপিছতে এনেকৈ গোটেইখিনি সান মিহলি কৰি দিলে আৰু মই হৈ গ'লোঁ ষ্টাৰ্ট খোৱাত। টেঙা দেখিলে থাকিব পৰা নাযায় দিয়কচোন, খাই দিলোঁ আৰু কেইচকলমান। মায়ে চবৰ কাৰণে প্লেটত উলিয়াই এজন এজনকৈ দি দিলে। তাৰপিছতে মই এখন প্লেটত লৈ এয়া দাদাজনক দিব ওলাইছোঁ। যিহেতু কাম কৰি আছিলে সেইটো কাৰণে ওপৰতে থৈ দিব দিছিলে। তাৰপিছতে লাগি গ'লোঁ গোটেইবিলাকে টেঙা খোৱাত। এয়া দেখিছেনে, মই নিমখ জলকীয়াখিনি কিন্তু এনেকৈ খাই বৰ ভাল পাওঁ। তাৰপাছতে ফোন আহিলে, মোৰ এটা পাৰ্চেল আছিলে। ৰখি আহি পালে পাৰ্চেল দিবলৈ। তাৰপিছত মই ৰখিলোঁ, যিহেতু সি মোৰ ফ্ৰেণ্ড হয়। তেনেকৈ ঘৰ আহি আমি আনবক্সিং কৰিলোঁ পাৰ্চেলটো। চাওকচোন, এয়া এখন কাৰ্পেট অৰ্ডাৰ দিছিলোঁ। দামটো হিচাপত ঠিকেই আছে দিয়কচোন। আৰু পাৰ্চেলটো মই দিয়া নাছিলোঁ, বায়েহে দিছিলে মোৰ নাম্বাৰত। কাৰ্পেটখন কিন্তু দেখিবলৈ খুব ধুনীয়া আছিলে। তাৰপিছতে খাই ল'লোঁ সকলোৱে ভাত। কামবোৰ হোৱা দেখি অলপকৈ মনটো ভাল লাগি আছিলে। দিনটো এনেকৈয়ে পাৰ কৰিলোঁ। আজিলৈ ইমানেই।